5 বছৰীয়া কন্যা সন্তান এৰি নিৰুদ্দেশ মংগলদৈৰ এগৰাকী মাতৃ নিৰুপায় হৈ পৰিছে শাহু শহুৰ আৰু স্বামী মংগলদৈ থানাৰ অন্তৰ্গত মেধিপাৰাত 5 বছৰীয়া কন্যা সন্তান এৰি নিৰুদ্দেশ এগৰাকী মাতৃ 10 দিন হ'ল বোৱাৰীগৰাকীৰ নাই কোনো সন্ধান 16 জুনৰ পৰা মেধিপাৰাৰ বনলতা নামৰ বোৱাৰীগৰাকী পিতৃৰ ঘৰৰ পৰা সন্ধানহীন হয় স্বামী কমলজ্যোতি ডেকাই বহু বিচাৰ খুচাৰ কৰিও বিফল হয় আমি ধৰা পৰিল পৰাৰ পিছত এতিয়া 16 তাৰিখে নিৰুদ্দেশ হৈছে মানুহজন মই থানা অৱশেষত কমলে মংগলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে নিৰুদ্দেশ হোৱাৰ কিছুদিন আগতে বোৱাৰীগৰাকী সামাজিক মাধ্যমৰ জৰিয়তে ৰাজস্থানৰ যুৱক এজনৰ লগত চিনাকি আছিল সেই যুৱকজনে বহুদিনৰ পৰা বনলতাক ফুচুলাই আছিল বুলি স্বামী কমলে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে আমি ধৰা পৰিল পৰাৰ পিছত এতিয়া 16 তাৰিখে নিৰুদ্দেশ হৈছে মানুহজন মই থানাত এজাহাৰ দিছোঁ আৰু 4 তাৰিখেও ল'ৰাজনৰ ওপৰত এজাহাৰ দিয়া আছে এখন ল'ৰাজন ৰাজস্থানৰ বুলি প্ৰমাণ পোৱা গৈছে ল'ৰাজনৰ লগত এতিয়া মোবাইলৰ জৰিয়তে চিনাকি হৈছিল ল'ৰাজনৰ ওপৰত এতিয়া সন্দেহ ল'ৰাজনে কিজানি অপহৰণ কৰিছে নহ'লে তাই ক'ৰবাত লুকাই আছে ভয়ত বনলতা মুখেদি ওলাইছে ল'ৰাজনৰ ফটো আৰু মোবাইলৰ নম্বৰকেইটা তাৰ মুখেদি ওলাইছে আমি যেতিয়া সোধা পোছা কৰোঁ আমি মে 13 তাৰিখৰ পৰা অলপ সন্দেহ কৰি পেলাই জুনৰ 4 তাৰিখৰ পৰা ধৰা পেলাইছোঁ ধৰাৰ পৰা এজাহাৰ এখন দিলোঁ ল'ৰাটোৰ ওপৰত আৰু তাইকো বুজালোঁ বহুত বুজি মোবাইলটো কাষেৰে কৰি থলোঁ কিন্তু নম্বৰটো কিজানি মুখস্থ আছিল তাইৰ থাকোঁতে এতিয়া জুনৰ 16 তাৰিখৰ পৰা এই 10-12 তাৰিখ মানে মাকৰ ঘৰত যায় আৰু তাৰপিছত নহয় হৈছে আনকি যুৱকজনৰ লগত নগলে মাৰি পেলাব বুলিও ভয় ভাবুকি দিছিল বুলি মন্তব্য কৰে স্বামী কমলে এতিয়া স্বামী কমলজ্যোতি ডেকাই ৰাজস্থানৰ যুৱকজনে ফুচুলাই লৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে কমলজ্যোতি ডেকাই ইতিমধ্যে যুৱকজনৰ ফটোসহ মংগলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে সোধা পোছা কৰোঁতে শুক্ৰবাৰৰ কাহিনীটো তাৰ মানুহখিনিয়ে কয় ভাত খোৱাৰ কথা আৰু চিলিণ্ডাৰ বিচৰাৰ কথা তাই অকলে আছিল এতিয়া আমাৰ ঘৰত একো লগা নাই এনেই কিন্তু এই ল'ৰাটোৰ লগতে যাওঁ বুলি সন্দেহ কৰোঁ আমি ল'ৰাটোৰ ওপৰতো দিয়া আছে আৰু তাই নিৰুদ্দেশ হোৱা বুলিও দিয়া আছে ইফালে 5 বছৰীয়া সন্তানটিক পালন কৰাত বৃদ্ধ আইতাক বহু অসুবিধাৰ সন্মুখীন হৈছে বোৱাৰী বনলতাক পুনৰ ঘৰলৈ ঘূৰি আহি আকৌ সংসাৰখন ভালদৰে চলাই নিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনায় উল্লেখযোগ্য যে শাহুৱেকৰ বোৱাৰীৰ প্ৰতি থকা মৰমক সকলোৱে আদৰণি জনাইছে স্বামী কমলজ্যোতি ডেকাইও 5 বছৰীয়া শিশুটি আৰু বৃদ্ধ মাক দেউতাকৰ মুখৰ ফালে চাই বনলতাক ঘৰলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে বনলতা তুমি য'তে আছা ঘৰলৈ ঘূৰি আহা চলিটোৰ মুখত দিগি চাই চলিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি যি আছোঁ সেনেকৈ আগৰ পৰা সেনেকৈ চলি যাম নমস্কাৰ মোৰ নাম শ্ৰী কমলজ্যোতি ডেকা মোৰ পত্নী শ্ৰী বনলতা ডেকা জুনৰ 16 তাৰিখৰ পৰা নিৰুদ্দেশ হৈছে এতিয়া ক'ত গৈছে ঘৰটো মেধিপাৰাত ক'ত গৈছে গম পোৱা নাই কোনো সূত্ৰ পোৱা নাই আমি সোধা পোছা এই জুনৰ 4 তাৰিখে সোধা পোছা কৰাত এজন ল'ৰাৰ লগত ফেচবুকত মেছেজ আছিল থাকোঁতে ফটো সহকাৰে আমি ধৰা পৰিল পৰাৰ পিছত এতিয়া 16 তাৰিখে নিৰুদ্দেশ হৈছে মানুহজন মই থানাত এজাহাৰ দিছোঁ আৰু 4 তাৰিখেও ল'ৰাজনৰ ওপৰত এজাহাৰ দিয়া আছে এখন ল'ৰাজন ৰাজস্থানৰ বুলি প্ৰমাণ পোৱা গৈছে ল'ৰাজনৰ লগত এতিয়া মোবাইলৰ জৰিয়তে চিনাকি হৈছিল ল'ৰাজনৰ ওপৰত এতিয়া সন্দেহ ল'ৰাজনে কিজানি অপহৰণ কৰিছে নহ'লে তাই ক'ৰবাত লুকাই আছে ভয়ত বনলতা মুখেদি ওলাইছে ল'ৰাজনৰ ফটো আৰু মোবাইলৰ নম্বৰকেইটা তাৰ মুখেদি ওলাইছে আমি যেতিয়া সোধা পোছা কৰোঁ আমি মে 13 তাৰিখৰ পৰা অলপ সন্দেহ কৰি পেলাই জুনৰ 4 তাৰিখৰ পৰা ধৰা পেলাইছোঁ ধৰাৰ পৰা এজাহাৰ এখন দিলোঁ ল'ৰাটোৰ ওপৰত আৰু তাইকো বুজালোঁ বহুত বুজি মোবাইলটো কাষেৰে কৰি থলোঁ কিন্তু নম্বৰটো কিজানি মুখস্থ আছিল তাইৰ থাকোঁতে এতিয়া জুনৰ 16 তাৰিখৰ পৰা এই 10-12 তাৰিখ মানে মাকৰ ঘৰত যায় আৰু তাৰপিছত নহয় হৈছে 16 তাৰিখৰ মাকৰ ঘৰৰ পৰা আৰু শনিবাৰৰ দিনা আমিনগাঁৱত দেখা পোৱা গৈছে শুক্ৰবাৰে আৰু শনিবাৰে যোৱা সপ্তাহৰ তাতে ভাত খাইছিল এখন হোটেলত আৰু দুজন মানুহ ঘৰ বিচাৰি দিয়াত সহায় কৰিছিল তাৰপিছত আৰু চিলিণ্ডাৰ ভৰোৱাত মাইকী মানুহ এটাই সোধা পোছা কৰিছিল তাই এই তাৰ মাল নিয়া গাড়ী ড্ৰাইভাৰ তাই মোক ফোন কৰিছিল চিনাকি একেলগে গাড়ী চলোৱা কৈছিল বনলতাক দেখোঁ বিচাৰি আছা আমিনগাঁৱত দেখা পাইছোঁ ৰাতিপুৱা তাৰপিছত শনিবাৰে ৰাতিপুৱা দেখা পাইছিল 9:20 এই আমিনগাঁও চকত তাৰপিছত মই শনিবাৰে যাই পালোঁ যাওঁতে ফটোখন দেখে সোধা পোছা কৰোঁতে শুক্ৰবাৰৰ কাহিনীটো তাৰ মানুহখিনিয়ে কয় ভাত খোৱাৰ কথা আৰু চিলিণ্ডাৰ বিচৰাৰ কথা তাই অকলে আছিল
এতিয়া আমাৰ ঘৰত একো লগা নাই এনেই, কিন্তু এই ল'ৰাটোৰ লগতে যোৱা বুলি সন্দেহ কৰোঁ আমি। ল'ৰাটোৰ ওপৰতো দিয়া আছে আৰু তাই নিৰুদ্দেশ হোৱা বুলিও দিয়া আছে। আৰক্ষীয়ে বিচাৰি আছে, কিন্তু এতিয়া সহায় পোৱা নাই একো। ৰাজস্থানৰ মানুহ কি বা চক্ৰত পৰিছে সেইটো গম নাপাম। তাই এতিয়া আহি পালি বা হেৰি কৰিলি সেনেকৈহে গম পোৱা যাব। ছোৱালী এটা আছে, 5 বছৰ হৈছে, মাকক বিচাৰি আছে। স্কুল পাতি নিয়ে আৰু মই টাইমেদি মিলাব নোৱাৰোঁ ইমান। আনিম তাইক যদি বিচাৰি পাওঁতো আনিমে। এতিয়া আমি 5জন পৰিয়ালে, মা দেউতা আৰু ছোৱালীজনী, আমি একেলগে ভালদৰে চলি আছিলোঁ। তাৰ মাজতে কি কণা লাগিল আজি 2 মাহ 1 মাহ আগৰ পৰা, সেইটোহে মই গম নাপাওঁ। তাইক আহিলে ৰাখিম আৰু এতিয়া বহুত অশান্তিত আছোঁ আমি। যিমান দূৰ চলিটোৰ খোৱা লোৱাৰ প্ৰতি আৰু স্কুল নিয়াৰ প্ৰতি আমাৰ বহুত লছ হৈছে। মই শুনা পোৱা মতে ল'ৰা এজনে তাইক বহুত প্ৰলোভন দি আছিল আৰু তাই যদি নাযায় মাৰি পেলাম বুলিও ভাবুকি দিছিল। সেইকাৰণে মই এজাহাৰখন দিছিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।